ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৃষ ৰাশি জাতক জাতিকাসকলৰ এই জুন মাহটো কিদৰে পাৰ হ'ব 2025 চনৰ জুন মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে এই মাহটোত অত্যন্ত শুভও দেখা পোৱা গৈছে আৰু কিছুমান ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। বিশেষকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব এই মাহটোত, যিবোৰ ইতিবাচক হ'ব। যিখিনি সিদ্ধান্ত ল'ব এই মাহত সকলো আপোনালোকৰ পজিটিভ হ'ব, ইতিবাচক হ'ব বুলি কৈছে। আপোনালোকৰ কামক এটা বিশেষকৈ নতুন ৰূপ দিবলৈ আপুনি বহুত বেছি সৃষ্টিশীল পদ্ধতি গ্ৰহণ কৰিব আৰু আপুনি সফলতাও লাভ কৰিব বুলি কৈছে। লগতে কৈছে যে এই মাহৰ প্ৰথম আৰম্ভণি সময়ছোৱাৰ পৰা খৰচৰ লগতে উপাৰ্জনৰ বৃদ্ধিৰ বাবে আপোনালোকৰ বেলেঞ্চ থাকিব। পৰিয়ালৰ দায়িত্ব সহজে সম্পূৰ্ণ কৰিব পাৰিব। বিশেষকৈ ধ্যান ৰাখিব, এই মাহত কিন্তু এলাহক আপোনালোকে নিজৰ জীৱনত বা নিজৰ লাইফত আপোনালোকে ঠাই ল'ব নিদিব। এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব, নহ'লে কিছুমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কামবোৰ বাকী থাকিব পাৰে। বিশেষকৈ বিবাহিত লোকসকলে শহুৰেকৰ লগত কিছু বিসংগতি গঢ় লৈ উঠিব পাৰে। সাৱধান হ'ব যাতে কোনো ধৰণৰ তৰ্ক পেচাল নহয়, আৰু চাব ঘৰৰ কথাবোৰ বাহিৰত প্ৰকাশ নহয়, তাৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব। নহ'লে কিছুমান ব্যক্তিয়ে হিংসাৰ বাবে আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে, নহ'লে পৰিস্থিতি অধিক গুৰুত্ব কৰি তুলিব। যুৱক যুৱতীসকলে এই মাহৰ প্ৰথম সপ্তাহৰ পৰা বিশেষকৈ নিজৰ খং আৰু বেয়া সংগ নিয়ন্ত্ৰণ কৰিব লাগিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা আৰ্থিকভাৱে ভালেই সময়, কিন্তু খুচুৰা ব্যৱসায়ত গ্ৰাহকৰ কিছু সমস্যা হ'ব পাৰে। বিশেষকৈ এই সময়খিনিত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ ভাল অৱদানে কৰ্মৰ ব্যৱস্থাটোক উৎকৃষ্ট অৱস্থাত ৰাখিব। এই মাহৰ প্ৰথম সপ্তাহৰ সময়খিনিত চাকৰিত কোনোবা এটা প্ৰজেক্টৰ লগত জড়িত ভ্ৰমণ থাকিব বুলি কৈছে। কিছু লোকৰ বৈবাহিক জীৱনটো সুখী হৈ থাকিব, বুজাবুজি বাঢ়িব, কিন্তু সন্দেহভাৱে কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় আৰু মৰম লাভ কৰি থাকিব। এই মাহৰ প্ৰথম আৰম্ভণি সমস্যাত প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব। কিছু লোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত চাৰ্ভাইকেল বা পেশীৰ বিষৰ পৰা সকাহ পাবলৈ নিশ্চিতভাৱে ব্যায়াম আৰু যোগাসনৰ ওপৰত কিন্তু গুৰুত্ব দিব লাগে বুলি কৈছে, আৰু সঠিক জিৰণি লোৱাটো নিশ্চিত কৰক বুলি কৈছে। কিছু প্ৰত্যাহ্বান আহিব, কিন্তু কঠোৰ পৰিশ্ৰমেৰে আপোনালোকে এই মাহত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব। প্ৰতিটো কাম ব্যৱহাৰিকভাৱে সম্পূৰ্ণ কৰাৰ যি প্ৰচেষ্টাৰ সফল হ'ব। সন্তানৰ পৰা কিছু সন্তোষজনক ফলাফল পোৱাৰ পিছত কিছু লোকৰ ঘৰত বিশেষভাৱে আপোনালোকৰ মনতে হওক মানসিক শান্তি অনুভৱ কৰিব। ধ্যান ৰাখিব লাগিব, কোনো অপ্ৰয়োজনীয় বিষয়ত বিবাদ হ'লে, তৰ্ক পেচাল হ'লে মানসিক চাপত নাথাকিব, এনেই টেনশ্যন লৈ নাথাকিব, শান্তভাৱে সমস্যাবোৰ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব। এই সময়ত পৰিস্থিতি অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ দৰে হ'ব পাৰে। এই মাহৰ প্ৰথম আৰম্ভণি সময়ছোৱাৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত কিন্তু উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰক, নহ'লে আপোনালোকৰ জেদীৰ বাবে শেষত নিজৰ ক্ষতি হ'ব পাৰে। ব্যৱসায়িক কাম কাজ এই মাহৰ দ্বিতীয় সপ্তাহটোত ধুনীয়াকৈ আপোনালোকৰ চলি থাকিব, সংগঠিত হৈ থাকিব। এই সময়ত পৰিয়ালৰ ব্যৱসায়ৰ সৈতে জড়িত কামত সফল হ'ব, কিন্তু কোনো নতুন সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব। বৰ্তমান কাম কাজৰ ওপৰত গুৰুত্ব দিয়ক। নিয়োজিত লোকে তেওঁলোকৰ ইচ্ছাৰ বিপৰীতে এটা প্ৰজেক্ট পাব পাৰে, কাম পাব পাৰে। স্বামী স্ত্ৰীৰ মাজত কিছু বিবাদ হ'ব পাৰে। একেলগে বহি এইবোৰ সমস্যা সমাধান কৰি পুনৰ সম্পৰ্কটো মধুৰ কৰি ৰাখিব পাৰিব। যুৱক যুৱতীসকলৰ মাজত বন্ধুত্ব অধিক গভীৰ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্নায়ুত টান হোৱাৰ বাবে বিষ হ'ব পাৰে। ব্যায়াম আৰু উপযুক্ত জিৰণি লোৱাটো প্ৰয়োজনীয় বুলি কৈছে। এই মাহৰ মধ্যভাগৰ পৰা বিশেষকৈ আত্মীয় আগমনৰ ফলত ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে, আৰু পাৰস্পৰিক যি ভাৱনাৰ আদান প্ৰদানৰ জৰিয়তেও কিছু নতুন তথ্য লাভ কৰিব পাৰে বুলি কৈছে। এই মাহত যদি আপোনালোকৰ আত্মীয়ৰ লগত বিশেষকৈ এটা সুখৰ সময় কটোৱাৰ সুযোগ পায়, নিশ্চয়কৈ কটাব, সময় দিব, ঘৰখনৰ মানুহখিনিক সময় দিব। পাৰস্পৰিক ভাৱনাৰ আদান প্ৰদানৰ জৰিয়তে কিছু নতুন তথ্য লাভ কৰা হ'ব পাৰে। ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ এতিয়া বাঢ়িব বুলি কৈছে, আৰু সেইখিনি প্ৰয়োজন আছে নিজৰ মানসিক শান্তিৰ বাবে। চৰকাৰী যিকোনো বিষয় জটিল হ'লে কাৰোবাৰ সহায়ত সমাধান কৰিব পৰা যাব। চৰকাৰী কাম কাজত যদি কিবা এটা সমস্যা হয় বা কিছুমান এটা আপোনালোকৰ বহুত বেছি টান লাগিছে বা সমস্যাখিনি সমাধান কৰিব পৰা নাই, কাৰোবাৰ পৰা যদি সহায় ল'লে যদি সেইখিনি সম্পূৰ্ণ কৰিব পৰা যায়, নিশ্চয়কৈ আপোনালোকে সহায় লওক বুলি কৈছে বা হেল্প লওক বুলি কৈছে। নিশ্চয়কৈ সমাধান কৰিব পাৰিব। হিচাপৰ বিষয়ত বেছি কিন্তু আৱেগিক নহ'ব, নহ'লে নিজৰ ক্ষতি কৰিব পাৰে। মহিলাসকলে নিজৰ সন্মানৰ প্ৰতি অধিক সচেতন হ'ব লাগে এই মাহত। লগতে কৈছে যে মনত ৰাখিব যে যিকোনো কাম আৰম্ভ কৰাৰ আগতে বেছি চিন্তা কৰিলে সুযোগ হেৰুৱাব পাৰে। নিজৰ ব্যৱসায়টোক গতি প্ৰদান কৰিবলৈ যি ব্যৱস্থাটো কিছু পৰিৱৰ্তন কৰিব লাগিব।
কৰ্মচাৰীসকলৰ সহযোগিতা আপোনালোকৰ বাবে সহায়ক হ'ব। কোনো বিশেষকৈ চৰকাৰী বিষয়ৰ পৰা উপযুক্ত সহায় লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে কিবা এটা কামত যদি সহায় আপোনালোকৰ প্ৰয়োজন হয় নিশ্চয়কৈ ল'ব। বিৰোধী মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। বেয়া মানুহৰ পৰা, বেয়া লগ সংগৰ পৰা আঁতৰি থাকক। যি আপোনালোকক হিংসা কৰে, যি আপোনালোকক সদায় বেয়া দৃষ্টিৰে চায়, সেইসকল মানুহৰ পৰা আঁতৰি থাকক। বিশেষকৈ কিছু ক্ষেত্ৰত মানুহৰ মনবোৰো আপোনালোকে বুজিবৰ বাবে চেষ্টা কৰিব লাগিব। স্বামী স্ত্ৰীৰ যি সম্পৰ্কত ঘনিষ্ঠতা থাকিব বুলি কৈছে, এই মাহৰ মধ্যভাগৰ সময়খিনিত সম্পৰ্কত হতাশাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি শাৰীৰিক আৰু মানসিকভাৱে কিছু অৱসাদ আৰু দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে। লগতে কৈছে যে এই সময়খিনিত আপোনালোকৰ বাবে ধ্যান আৰু যোগাসন আপোনালোকৰ প্ৰয়োজন আছে বা এনেধৰণৰ কামত আপোনালোকে বা কাৰ্যকলাপত মনোনিৱেশ কৰক। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। এই মাহৰ বিশেষকৈ মধ্যভাগৰ সময়খিনিৰ পৰা নিজৰ সামৰ্থ্য অনুসৰি কাম কৰক আৰু ইয়াক সহজ কৰি তুলিবলৈ নতুন পদ্ধতি গ্ৰহণ কৰিলে উপকৃত হ'ব। ইয়াৰ ফলত অধিক সফলতা লাভ কৰিব। কিছু বিশেষ তথ্য ফোন বা অনলাইন কাৰ্যসূচীৰ জৰিয়তে উপলব্ধ হ'ব। কলাত্মক কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। নিজৰ আত্মবিশ্বাস বজাই ৰাখক। আনৰ দায়িত্ব লোৱাৰ দ্বাৰা আপোনালোকৰ ব্যক্তিগত কামবোৰ আবদ্ধ হৈ পৰিব পাৰে। লগতে বন্ধু বা আত্মীয়ই যদি আপোনালোকক দিয়াৰ প্ৰতিশ্ৰুতিৰ ওপৰত উভতি যায় তেন্তে আপোনালোকৰ বাবে বিশেষকৈ দুখৰ কথা হ'ব বুলি কৈছে। যেতিয়া কোনোবা কথা দিব, কিবা এটা হেল্প কৰিম বুলি, সহায় কৰিম বুলি, যেতিয়া তেওঁলোকে সেইখিনি ক্ষেত্ৰত তেওঁলোকৰ যি প্ৰতিশ্ৰুতি পালন নকৰিব বা আপুনি কিবা এটা সমস্যাত পৰিব পাৰে, তেতিয়া আপোনালোকৰ মনত দুখ অনুভৱ কৰিব বুলি কৈছে। ব্যৱসায়িক কাৰ্যকলাপ বৃদ্ধি পাব। এই সময়ত বিপণনত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। লিকুইড বস্তুৰ ব্যৱসায় কৰা সকলৰ বাবে এই মাহটো লাভজনক হ'ব। নিয়োজিত লোকসকলে সাৱধান হ'ব লাগে বুলি কৈছে। যিকোনো ধৰণৰ ফাইলৰ কামত এই মাহৰ শেষৰ দলৈ ভুল হ'ব পাৰে। অহংকাৰ, প্ৰেম বা বৈবাহিক জীৱনত অহংকাৰ অনুভূতি বৃদ্ধিৰ বাবে পাৰস্পৰিক সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ। যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কক লৈ গুৰুত্ব হ'ব বুলি কৈছে। মানসিক চাপ আৰু ক্লান্তিৰ বাবে আত্মবিশ্বাস শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে। ইয়াৰ বাবে যোগ আৰু ধ্যান এক উত্তম চিকিৎসা। কিছুদিনৰ পৰা চলি থকা অতিৰিক্ত কামৰ বোজাৰ পৰা আপুনি বিশেষকৈ এই মাহত অলপ হ'লেও সকাহ পাব। বিশেষকৈ অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ সংগও আপোনালোকে এই মাহত লাভ কৰিব, যিয়ে আপোনালোকৰ চিন্তা শৈলীত ইতিবাচকতা আনি দিব বুলি কৈছে। আপোনালোকৰ কামত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। গতিকে মনোনিৱেশ কৰিব লাগিব, ভালদৰে গুৰুত্ব দি কৰিব লাগিব। সম্ভৱ হ'লে বিশেষকৈ যিকোনো ধৰণৰ ভ্ৰমণ পৰিহাৰ কৰক বুলি কৈছে। আৰু লগতে অপ্ৰয়োজনীয় খৰচ আপোনালোকে এই মাহত বন্ধ কৰক। আৰু কৈছে যে আনৰ পৰা সহায় আশা কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত কিন্তু বিশ্বাস ৰাখিব লাগিব, নহ'লে বিপদত পৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত কিছু সমস্যা আহিলেও ব্যৱসায়ত আপোনালোকৰ বাজেটতকৈ বেছি বিনিয়োগ কৰিব নালাগে। এই মাহত কাম আৰু দায়িত্ব অধিক হ'ব। এই মাহত অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। নিয়োজিত লোকে তেওঁলোকৰ অৰ্হতা অনুযায়ী ভাল ফলাফল পাব পাৰে বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ ফলত, বুজাবুজিৰ ফলত সম্পৰ্কবোৰ অধিক মধুৰ হৈ পৰিব আৰু ঘৰখনৰ পৰিৱেশো সুখদায়ক হৈ থাকিব। ক্লান্তিৰ প্ৰভাৱ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত পৰিব পাৰে। জিৰণি ল'বলৈ কিছু সময় নিশ্চয়কৈ লওক বুলি কৈছে আৰু স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব। কাম আৰু বিশ্ৰামৰ মাজত ভাৰসাম্য ৰক্ষা কৰি সফলতা লাভ কৰাটো সহজ হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰাও আপোনালোকৰ বাবে আৰ্থিক সমস্যাৰ বাবে বিশেষকৈ ছবি হৈ পৰা কামবোৰে এইখিনি ক্ষেত্ৰত অলপ গতি লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে যিমান পাৰে চেষ্টা কৰক। নিশ্চিতভাৱে এই মাহত জ্যেষ্ঠ লোকৰ অভিজ্ঞতা গ্ৰহণ কৰক। যদি আপুনি লেখা বা শিল্প ক্ষেত্ৰখনৰ সৈতে জড়িত তেন্তে এই ক্ষেত্ৰত নিজকে উন্নত কৰাৰ বাবে এক উত্তম সময়। যিকোনো প্ৰতিকূল পৰিস্থিতিত নাৰ্ভাছ হোৱাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযম বজাই ৰাখক। যদি কিছুমান ভুল হৈছে কিছুমান ক্ষেত্ৰত তেন্তে নিশ্চিত আপোনালোকে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে ধ্যান ৰাখিব। চিন্তিত হোৱাৰ পৰিৱৰ্তে নিশ্চিতভাৱে আপোনালোকে সেইবোৰ শুধৰাবলৈ চেষ্টা কৰক। যুৱক যুৱতীসকলে বেছিকৈ মজা কৰাতকৈ বা ইফালে সিফালে ঘূৰি ফুৰাতকৈ নিজৰ কেৰিয়াৰ বা ভৱিষ্যতৰ পৰিকল্পনাত ভালদৰে মনোনিৱেশ কৰাটো প্ৰয়োজন আছে বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰাও ধ্যান ৰাখিব। খাদ্য উদ্যোগৰ সৈতে জড়িত ব্যৱসায় লাভজনক পৰিস্থিতি অটুট আছে। গতিকে যিমান পাৰে আপোনালোকে কষ্ট কৰক, নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। কাৰ্যালয়ত নিৰ্ধাৰিত নিয়মবোৰ কঠোৰভাৱে পালন কৰিলে উপকৃত হ'ব। বৈবাহিক সম্পৰ্ক মধুৰ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। পৰিয়ালৰ সদস্যৰ সৈতে আনন্দ আৰু মনোৰঞ্জনৰ কিছু সময় কটালেও ঘৰখনৰ পৰিৱেশটো বাতাবৰণটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু গেছৰ পৰা সকাহ পাবলৈ, গেছ এচিডিটিৰ পৰা বিশেষকৈ সকাহ পাবলৈ খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান নহ'ব। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক। চকুৰ ৰোগে কিছু লোকক অশান্তি দিব পাৰে। গতিকে মোবাইল ফোন, কম্পিউটাৰ আদি কমকৈ ব্যৱহাৰ কৰি স্বাস্থ্যৰ আপোনালোকে যত্ন ল'ব লাগিব বুলি কৈছে।
আপোনালোকৰ সকলোৰে এই জুন মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় মা লক্ষ্মী, ওম নমঃ শিৱায়, জয় হনুমান লিখি দিব।